নমস্কাৰ মই কৰবী কাশ্যপে আপোনালোক সকলোকে আমাৰ আজিৰ অনুষ্ঠান প্ৰচেষ্টাৰ মাজলৈ স্বাগতম জনাইছো আজি আপোনালোকৰ লগত চিনাকি কৰাই দিবলৈ মই আমন্ত্ৰণ জনাই আনিছো নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী সন্তোষ দাস আহক আমি সন্তোষৰ ওচৰলৈ যাওঁ আৰু তেওঁৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ সন্তোষ তোমাক আজি আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো কি কবা প্ৰথমে তোমাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু যেটো ব্যতিক্ৰম গ্ৰুপ মই সেই গ্ৰুপটোলৈ মই মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু লগতে তোমাকো বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো তুমি মাতি আনাৰ বাবে আৰু তোমালোকৰ এই অনুষ্ঠানটোত অলপমান কিবা ক'বলৈ আৰু গান গাবলৈ দিয়াৰ বাবে মই তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো মই সমূহ ৰাইজক জনাব বিচাৰো মোৰ নাম শ্ৰী সন্তোষ দাস আৰু মই গুৱাহাটীতে বৰ্তমান থাকো আৰু মোৰ আসল মা আৰু দেউতাৰ ঘৰ নলবাৰী আৰু বৰ্তমান আমি গুৱাহাটীতে আছো আৰু মোৰ ঘৰত মা দেউতা বাইদেউ আৰু দাদা এজন আছে আমি সকলোৱে দাদা হিউ চাকৰি কৰে দেউতাও চাকৰি কৰে আৰু আমি একেলগে গুৱাহাটীতে আছো বৰ্তমান আচ্ছা বঢ়িয়া গতিকে বেছি দেৰি নকৰো কথাবিলাক আৰম্ভ কৰাৰ আগতে আমি এটা গান শুনি ল'ব পাৰো নেকি নিশ্চয় পাৰো আচ্ছা তুমি কাৰ গান প্ৰথমতে শুনাবা তাৰ পিছত তোমাৰ কিন্তু বহুত প্ৰশ্ন আহি আছে দেই তুমি হাজু হৈ থাকা আমি বহুত কথা পাতিবলগীয়া আছে আমাৰ দৰ্শকসকলেও তোমাৰ বিষয়ে নিশ্চয় বহুত কথা জানিব বিচাৰিছে গতিকে মই তাৰে মাজৰ কেইটামান প্ৰশ্ন তোমাৰ বাবে আগবঢ়াই দিম গতিকে প্ৰথমতে এটি গানে দি আৰম্ভ কৰো আচ্ছা বাৰু ঠিক আছে আমি মই যেহেতু প্ৰথম গীতটো মই জুবিন দাদাৰ গান এটা গাইছো হয় নিশ্চয় তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ উশাহৰ গভীৰ পিয়াহ তোমাতে লিখা জীৱনী তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ ধন্যবাদ খুব ধুনীয়া হসাই ইমান ধুনীয়া এটি গীতেৰে আমাৰ অনুষ্ঠানটি আৰম্ভ আজি যেহেতু কৰিছো সাগৈ হসাকৈ খুব ভাল লাগিব তেওঁৰ লগত কথা পাতি আৰু তেওঁৰ লগতে আৰু মই কি বুলি কম এতিয়া শব্দৰ কম হৈ গৈছে ইমান ধুনীয়াকৈ গাইছে গীতটি আৰু আমি এতিয়া এটা এটাকৈ প্ৰশ্নবিলাক আৰম্ভ কৰোঁ গতিকে তোমাৰ বাবে মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে তুমি সংগীত জগতত ভৰি দিছা আৰু মই যিমানখিনি জানো তুমি পঢ়িও আছা ঠিক আছে তো তুমি পঢ়াৰ লগতে সংগীতৰ যাত্ৰাটো তুমি কেনেকৈ মিলাই লৈ গৈ আছা হয় তো ক'ৰ পৰা আৰম্ভ কৰিছিলা কেনেকৈ আৰম্ভ কৰিছিলা আৰু লগতে তোমাক এইটোও সুধিব পাৰোঁ যে তুমি তোমাৰ সংগীতৰ যাত্ৰাটো তুমি ঘৰৰ পৰা ইনস্পায়াৰ হৈছিলা নে কাৰোবাক দেখি কিনে যে ময়ো গান গাব পাৰিম ময়ো গান গাবলৈ মন যায় এনেকুৱা টাইপৰ কিবা আছিল নেকি বাৰু খুব সুন্দৰ প্ৰশ্ন সুধিছা আচলতে ঠিক কাৰোবাক দেখিয়ে হয়তো ঠিক তেনেকুৱা নহয় যেতিয়া নিজে উপলব্ধি কৰিলো যে হয় বা আনেও কি যেতিয়া ক'লে বোলে তুমি ভাল গোৱা তুমি চোন ভালকে শিকিব পাৰা হয় হয় ঠিক তেনেকুৱা এটাও আৰু লগতে মানে সৌভাগ্য বুলি ক'ব লাগিব ঘৰত বৰ বিশেষ এটা মানে সংগীতৰ পৰিৱেশ যদিও নাছিল কিন্তু মোৰ দেউতা মানে তেখেতক মই গান গোৱা শুনিছিলোঁ আৰু তেখেতে মোক কৈছিলে যে মই নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ আছিলোঁ প্ৰাক্তন ছাত্ৰ আছিলোঁ আৰু সেইখন কলেজৰে মই শ্ৰেষ্ঠ গায়কৰ সন্মানো পাইছিলে মহাবিদ্যালয়ৰ সপ্তাহত তেখেতে হেৰিও পাইছিলে চ' তেনেকেই তেখেতক শুনিলোঁ আৰু তেনেকেই তেখেতক শুনি আৰু যেতিয়া মোৰ বিশেষকৈ ভাল লাগিছিলে যেতিয়া শিক্ষাগুৰুসকলে স্কুলৰ শিক্ষাগুৰুসকলে যেতিয়া ক'লে যে তোমাৰ সন্তোষ তুমি পাৰিবা তোমাৰ ভইচটো আছে তুমি আগলৈ কাম কৰাচোন বা বৰ্তমান শিকা তুমি তাৰপিছত তুমি নিশ্চয় পাৰিবা তেনেকৈ বহুজনৰ পৰা অনুপ্ৰাণিত হ'লোঁ তাৰপিছত কি কৰিলোঁ মই এইখিনিতে মই নাম ল'ব লাগিব মোৰ মাৰ নামটো তেখেতে মোক যথেষ্টখিনি অনুপ্ৰেৰণা যোগাইছে মই
যিখিনি একদম প্ৰাৰম্ভিক সংগীতৰ শিক্ষা সেইখিনি মই আৰম্ভ কৰিছিলোঁ শিৱসাগৰত থাকোঁতে। আচ্ছা, তুমি মানে শিৱসাগৰটো আছিল? হয় হয়, শিৱসাগৰত থকাৰ এটা খুব মানে ধুনীয়া কাৰণ এটা আছে। আচলতে মোৰ দেউতা তেখেতে আৰক্ষী বিষয়া। আচ্ছা। চ' আমাৰ খুব 3 বছৰ মূৰে মূৰে খুব পষ্টেড বদলি হৈ থাকোঁ। চ' তেনেকেই তেতিয়া দেউতা চাকৰি জড়িত কাৰণত তেখেতে শিৱসাগৰত আছিলে, ONGC কলনীত আছিলে। চ' তাতে মই প্ৰাৰম্ভিক শিক্ষাটো লাভ কৰিছিলোঁ আৰু মোৰ প্ৰথম সংগীত যিখন বিদ্যালয়, সেই সংগীত বিদ্যালয়খনৰ নাম আছিলে ইমন কল্যাণ সংগীত বিদ্যালয়। সেইখন গড়গাঁৱত অৱস্থিত, খুব নিচেই কাষত। আৰু এটা কথা খুব ভাল লাগিছিলে, আমাৰ যেতিয়া মিউজিক স্কুলৰ যেতিয়া ক্লাছেছবিলাক সদায় থাকে, ৰেগুলাৰ বেচিছত যেতিয়া ক্লাছেছবিলাক থাকে, যেতিয়া আমি ব্ৰেক পাওঁ, খুব নিচেই কাষতে আমাৰ কাৰেং ঘৰটো আৰু এইখন আমাৰ স্কুল। চ' এটা খুব ধুনীয়া এটা পৰিৱেশ, লগতে স্মৃতি, সেয়া আজি স্মৃতি হৈ থাকিল। ঠিক তেনেকৈ আগবাঢ়ি আছোঁ। আৰু মোৰ প্ৰথম শিক্ষাগুৰু প্ৰবীণ মোহন, তেখেতৰ নামটো ল'ব লাগিব, আৰু দ্বিতীয়তে কাজললতা মেম। তেখেতসকলে মোক প্ৰথমে সংগীতৰ কেনেকৈ কি যিখিনি প্ৰথম পৰ্যায় যে গানৰ কি শিকিব লাগে, চ' সেনেকৈ শিকি গৈ গ'লোঁ। আৰু অনুপ্ৰাণিত হৈছোঁ মাৰ পৰা, শিক্ষাগুৰু সেইখিনিৰ পৰা, আৰু মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচ্ছা, খুব ভাল লাগিল, সঁচাকৈ খুব ইণ্টাৰেষ্টিং, ভাল লাগিছে। আৰু মানে ঘৰত কোনোবাই তেনেকৈ গান তেনেকৈ নেগালেও কিন্তু তোমাক উৎসাহিত সকলোৱে কৰিছিলে। মানে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আমাৰ যিকোনো এটা ক্ষেত্ৰত আগবাঢ়ি যাবলৈ হ'লে। আমাৰ অভিভাৱকসকলে অনুপ্ৰাণিত কৰাটো বহুত ডাঙৰ কথা বুলিয়ে মই ভাবোঁ। ছাপোৰ্টটো লাগিবই, তেতিয়াহে যিকোনো এটা কাম কৰিব পাৰি। গতিকে তোমাৰ এই সংগীতৰ যাত্ৰাটোত নিশ্চয় ভাল বেয়া বহুত অভিজ্ঞতা আছে। তুমি আমাৰ লগত এনেকুৱা শ্বেয়াৰ কৰিব বিচাৰিবা নেকি, যিটো তোমাৰ লাইফত সদায় মনত থাকিব বা তোমাৰ মনত পৰি থাকে, ভাল লাগে, যিটো মনত পৰিলে তোমাৰ নিজৰে ভাল লাগে? আচ্ছা, তোমাৰ ভাল অভিজ্ঞতা যদি মই তোমাক সুধিব বিচাৰোঁ, তুমি তোমাৰ লাইফৰ কোনটো মোমেণ্ট তুমি শ্বেয়াৰ কৰিব বিচাৰিবা? আচ্ছা, প্ৰথমতে মই ক'ব বিচাৰিম, আচলতে মই যিহেতু নৱপ্ৰজন্ম, খুব বেছিও হোৱা নাই এতিয়ালৈকে। মই যিখিনি কাম কৰিছোঁ খুব বেছি সংখ্যক কামো কৰা নাই। এতিয়া বৰ্তমান আগলৈ চেষ্টা কৰি যাম, নাজানো কিমান দূৰ আগবাঢ়িব পাৰিম, কিন্তু এটা মনত বিশ্বাস আছে, যিহেতু যদিহে সকলো ৰাইজে যদি মৰম আশীৰ্বাদ জনায় তেন্তে নিশ্চয় আগবাঢ়িব পাৰিম। আৰু মোৰ সংগীতৰ যাত্ৰাৰ এটা ভাল লগা মুহূৰ্ত, মই এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এদিন এখন কবিতা পুথি, সেইখন এলবাম ৱাইজ ৰিলিজ কৰিছিলে, আৰু মোৰ দাদা এজনে ৰিলিজ কৰিছিলে, তেখেতৰ নামটো ভাৰ্গৱ দুৱাৰা। তেখেতক মই লগ পাইছিলোঁ যেতিয়া মই বি বৰুৱা মহাবিদ্যালয়ত পঢ়োঁ, তেতিয়া তেখেতে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক, আৰু মই এজন ছাত্ৰ। আৰু মই কলেজত যোৱাৰ পৰাই মানে গানটো গাইছিলোঁৱে, কিন্তু বিশেষকৈ জড়িত হৈ আছিলোঁ কলেজৰ বিভিন্ন ধৰণৰ মানে সাংস্কৃতিক কামবিলাকত। মই নিজেও মানে গান নাগালেও কিছুমান কামবিলাক কৰি দিওঁ। চ' ঠিক তেনেকৈ লগ পালোঁ দাদাজনক। দাদাজনে এদিন মোক ক'লে যে সন্তোষ, তুমি এটা কাম কৰিবা, তুমি আহিবাচোন, 2টামান গান গাবা। তাৰপিছত মই গ'লোঁ তাত অতিথি ৰূপে মানে নিমন্ত্ৰণত বহুকেইগৰাকী আমাৰ অসমৰ সন্মানীয় মানে জনপ্ৰিয় কণ্ঠশিল্পী কেইজনীমান আছিলে বা কেইজনমান আছিলে। তাৰে ভিতৰত মই তাতে প্ৰিয়ংকা ভৰালী বাইদেউ আছিলে। তাৰপিছত মই নাজানো, তেখেতৰ গন্তব্যস্থানতে বহি আছে, তেখেতৰ গানবিলাক গাই আছে। যেতিয়া মোৰ বাৰীটো আহিল, যেতিয়া মোৰ দাদাজনে ক'লে যে সন্তোষ, তুমি আহা, তুমি গান দুটা গোৱাহি। সেইটো এটা খুব ভাল লগা মুহূৰ্ত আচলতে। মই তেতিয়া অসমীয়া গীত গোৱা নাছিলোঁ, তেতিয়া মই 2টা হিন্দী গীত গাইছিলোঁ। চ' তাৰপিছত মই গানটো গাই উঠি আহিলোঁ, আহি বহিলোঁ। তাৰপিছত কিবাকিবি খাব দিলে। তাৰপিছত যেতিয়া দাদাজনে মোক চিনাকি কৰাই দিছে যে বাইদেউ, ইয়াৰ নামটো সন্তোষ, সি আমাৰ কলেজতে পঢ়ে, গান চান গায়, সি খুব ভালো গায়। চ' তেতিয়া বাইদেৱে কৈছে বোলে, তই মোক শুনিলোঁ তাৰ ভইচটো, তো ভালেই লাগিছে তাৰ ভইচটো। তেতিয়া মোক এটা বাইদেউ বৰ ধুনীয়া এটা সুবিধা দিছিলে। আচলতে মই নিজকে সৌভাগ্য বুলিও ভাবোঁ, আচলতে তেখেতৰ দৃষ্টিত যে কিবা এটা কৰিব পাৰিছোঁ। চ' তেখেতে মোক ক'লে যে তুমি মোৰ লগত কেইখনমান বিহু প্ৰগ্ৰামত গান গাবা মোৰ লগত। আৰু এজ আ নিউ বিগিনাৰ, আৰু তেতিয়া হয়তো শিকিহে আছিলোঁ কেনেকৈ গান গাব লাগে, আৰু হৈছিলহে মাত্ৰ। আৰু তেতিয়াতে তেনেকুৱা এটা সুবিধা, মানে কি প্ৰথমখন বিহু ফাংচনতো মোৰ গোটেই লিৰিক্স ভুল হৈ গৈছিলে। এটা নাৰ্ভাছনেছ আছিলে, তেখেতসকল ইমান ডাঙৰ শিল্পী,
তেখেতসকলৰ শিল্পীসকলৰ লগত গান গোৱাটো এটা ইমান সহজ নহয় চ' সেইটো এটা মোৰ ভাল লগা মুহূৰ্ত বুলি মই আজিলৈকে মানে ভাবিছোঁ আৰু তাকে সঁচাকৈ খুব ধুনীয়া আৰু ঠিক আছে এটা গান শুনিলেও যিহেতু আমি সংগীতৰ কথাই পাতি আছোঁ গান মাজে মাজে শুনি থাকিম আৰু বহুত কথা পাতিব লগা আছে সন্তোষৰ সৈতে গতিকে সন্তোষে আমাক এতিয়া কি শুনাব আচ্ছা মই মোৰ ৰিচেণ্টলি দুটামান গান ওলাইছিলে তাৰে মই এটা গীত দীপলিনা বাৰ লগত গাইছিলোঁ সেই গীতটোৰ সেইটো গানৰো এক্সপিৰিয়েঞ্চ আমি অকণমান অভিজ্ঞতাও আমি কথা পাতিম বাৰু মই গানটোৰ কথা ওলোৱা নাই এতিয়ালৈকে ঠিক আছে গানটো আমি শুনি লৈছোঁ অকণমান গাই দিছোঁ অনাবিল মৰম প্ৰিয় আবেগৰ প্ৰিয় হোৱা তুমি পৰাণ বিচাৰো প্ৰিয় তোমাৰ সান্নিধ্য এধানি গল্প প্ৰিয় আদৰৰ অজানা মোৰ মনৰে চিনাকি হোৱাৰ হেঁপাহ ধন্যবাদ খুব ধুনীয়া গীতটো তুমি দীপলিনা বাৰ লগত গাইছিলা দীপলিনা বাৰ লগত গাইছিলোঁ আৰু লিখা সুৰ কোনে কৰিছিলে মই গীতটো কৈছোঁ এটা খুব ধুনীয়া গীত আৰু মোৰ আচলতে ক্লাছিকেল মই এইখিনিতে তোমাক ক'ব বিচাৰিম যে মোৰ সেইটো এটা জনাৰ মানে মেলোডি গাই খুবেই ভাল পাওঁ আৰু নিজকে হয়তো ক'ৰবাত ঢুকি পাওঁ বা বুজি পাওঁ এইটো জনাৰত চ' সেই গীতটো লিখিছিলে ভাৰ্গৱ দুৱৰা দাদাই তেখেতে খুব ধুনীয়া তেখেতৰ অলপ কবি মানে কাব্যিক তেখেতৰ হেৰি আছে মই তেওঁক দাদা বুলিয়ে মাতো খুব ভাল তেওঁ বিবৰুৱা কলেজৰ আছিলে তেওঁ ব্যক্তিগতভাৱে লগো পাইছোঁ তেওঁ নিজেও এগৰাকী সাংবাদিক আৰু বৰ ধুনীয়াকৈ লিখা মেলাখিনি কৰি থাকে চ' তেখেতে লিখিলে তেখেতে ক'লে যে সন্তোষ এটা বৰ ধুনীয়া গান লিখোঁ দিয়া তোমাৰ বাবে তেখেতে লিখিলে তাৰপিছত সুৰ যেতিয়া সুৰৰ কথালৈ আহিছোঁ সুৰত বহুকেইটা গীত শুনিলোঁ মানে গানটোৰ ওপৰত ভিত্তি কৰি বহুকেইটা মানে গীত শুনিলোঁ কিন্তু প্ৰথম অৱস্থাত ভাল লগা নাছিলে শেষত মোৰ গীতটো মানে মই অনিচ্ছাকৃতভাৱে হ'লেও মানে ভাবিছোঁ কি কৰা যায় মই নিজে এবাৰ চেষ্টা কৰি চাওঁ কিন্তু আচলতে মই কি ভাবোঁ আচলতে সুৰ দিয়া কথা লিখা আচলতে আমি যেনেকৈ গীত গাওঁ ঠিক তেনেকৈ হয়তো মই বিশ্বাস কৰোঁ এটা মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ গীত লিখা সুৰ কৰাও চাগে এটা ঐশ্বৰিক শক্তি ভগৱানে দিব লাগিব চ' মই নোৱাৰিলোঁ মানে তেতিয়া কিন্তু এতিয়া হয়তো চেষ্টা কৰিলে পাৰিম কিছুমান নতুন গান তেতিয়া মোৰ লগৰ এটাই সুৰ কৰি দিলে তাৰ নামটো লৈছোঁ মই দেৱ শৰ্মা বুলি চ' সি খুব ধুনীয়াকৈ গানটো মানে সুৰ দিলে তাৰপিছত মই সংগীত কৰিব দিলোঁ গীত ভৰালি দাদাক তেখেতেও মোক যথেষ্টখিনি সহায় কৰিছে ভাৰ্গৱ দাদাও সহায় কৰিছে তাৰপিছত গীতটো মই সহযোগী হিচাপে বাছি ল'লোঁ দীপলিনা বাক মই মাতি তেখেতৰ গানটো গোৱাব দিলোঁ তাৰপিছত গালোঁ আমি একেলগে খুব ধুনীয়া গীত এটা আৰু সেই গীতটোত মই যথেষ্টখিনি মানুহৰ সঁহাৰি পাইছোঁ যে এটা গান ওলাইছে তাৰ আৰু ইয়াৰ পৰা হয়তো সি বহুখিনি আগবাঢ়িব পাৰিব তাৰে আগতো মোৰ দুটা গান আছে চ' ঠিক তেনেকৈ আগবাঢ়ি আছোঁ আৰু গীতটো তাকে প্ৰিয় গীতটি যেতিয়া ৰিলিজ কৰিব জাষ্ট কাম আৰম্ভ হৈ আছিলে আমি তেতিয়া লগ পাই আছিলোঁ আৰু গীতটি অলপ চলপকৈ শুনিও আছিলোঁ তাৰ সি যিহেতু আজি এনেকৈ শ্ব'টোত আছোঁ যদিও সি মোৰ বহুত ভাল বন্ধু হয় গতিকে আমাৰ এনেকৈ কথা বতৰা চলি থাকে সংগীতৰ বিষয়ে গতিকে প্ৰিয় গীতিৰ বিষয়ে যথেষ্ট শুনিছিলোঁ আৰু যেতিয়া গীতটি ৰিলিজ হ'ল তেতিয়া মানে সঁচাকৈ ভাবিলোঁ যে সন্তোষে সঁচাকৈ ভাল কাম এটা কৰিছে আপোনালোকে যদি এতিয়াও চোৱা নাই প্ৰিয় গীতটি তেতিয়াহ'লে আপোনালোকে চাব গীতটিত কণ্ঠদান কৰিছে সন্তোষ দাস আৰু দীপলিনা ডেকাই গতিকে আৰু এটা প্ৰশ্ন সোধোঁ এইখিনিতে তুমি যিহেতু ইমান ধুনীয়াকৈ জড়িত হৈ আছা আমাৰ বৰ্তমান সংগীত জগতখনত গতিকে তুমি ভৱিষ্যতে তুমি কাৰ লগত মানে কাম কৰাৰ পৰিকল্পনা কৰিছা বা তোমাৰ এটা সপোন মানে যদি তুমি এইটো এগৰাকী মানুহৰ লগত তুমি কামটো কৰিব পাৰা দেন তুমি এটা সপোন তোমাৰ পূৰা হৈছে নিশ্চয় তুমি কাৰ লগত বিচাৰিবা প্ৰথম কথাটো ক'বলৈ গ'লে আমি আচলতে ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ অবিহনে আমি একো নহয় আমি সদায় কাম কৰি যাম আৰু যিহেতু সংগীতৰ লগত জড়িত হৈ আছোঁ সদায় সংগীতৰ কাম কৰিয়ে যাব লাগিব চ' কথাটো হৈছে ডক্টৰ ভূপেন হাজৰিকা অসম ৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱকতো বৰ বিশেষকৈ আমি লগ নাপালোঁ আজি সেই কথাটোত বহুত দুখ পাওঁ আচলতে তেনেকৈ ক'ব লাগিব যে সৰুৰ পৰা আমি যাক লেজেণ্ডৰী ইনস্পিৰেশ্যন মানি আহিছোঁ
তাৰে কাষতে আমাৰ জুবিন দাদা চ' আমি তেখেত দুয়োজনকে আমি সৰুতে শুনিহে আচলতে ডাঙৰ হৈছোঁ আমি একদম ভালকৈ শুনা যেতিয়া পাওঁ বুলি বুজি পোৱা হৈছোঁ তেতিয়াৰ পৰা তেওঁলোকৰ আমি গানবিলাক শুনিছোঁ আচলতে মইতো এতিয়া তোমাক ক'ব বিচাৰিম যেতিয়া মই প্ৰথম গানটো শুনিছিলোঁ বৰ খুব সুন্দৰ গীত এটা নিয়ৰৰে ফুল বুলি এইটো ফুলটো এই গানটো যেতিয়া জুবিন দাদাই গাইছিলে আৰু মই মানে কি তেতিয়া মোক যেতিয়া কৈছিলে যে সন্তোষ তুমি সংগীত প্ৰতিযোগিতাত ভাগ ল'ব লাগিব তেতিয়া মানে ইমান আইডিয়া নাই যে কি গান গোৱাটো ভাল হ'ব আৰু তেতিয়া আমি ৰাভা সংগীত পাৰ্বতী প্ৰসাদ বৰুৱা জ্যোতি সংগীত এইবিলাক বহুখিনি জানো কিন্তু সেইবিলাকৰ প্ৰশিক্ষণ নাছিলে কোনো তাৰে পাছতহে মই আচলতে সংগীত প্ৰশিক্ষণ ল'লোঁ তো তেতিয়া মানে কি মই শুনি থকা গান এটা মই মাক কৈছিলোঁ যে মা এই গানটো গাই দিওঁ দিয়া চ' ঠিক তেনেকুৱা ভাল লগা আৰু চ' ঠিক তেনেকুৱা আচলতে দুয়োজনকে শুনি আহি আছোঁ আৰু ডাঙৰ হৈছোঁ এতিয়া কথাটো হ'লে মই বিশেষভাৱে আচলতে মোৰ ভাষাত ক'ব গ'লে সাৰ্থক আচলতে সেইদিনাখন হ'ম যেতিয়া আমাৰ যিখিনি আজি যিজন লিভিং লেজেণ্ড জুবিন গাৰ্গ তেখেতৰ দৰে এজন মহান শিল্পী মই তেখেতক খুবেই শ্ৰদ্ধা কৰোঁ আৰু তেখেতক অনুসৰণো কৰোঁ যথেষ্টখিনি ফ'ল'ও কৰোঁ চ' তেখেতৰ লগতে ভৱিষ্যতে যদি ভগৱানে আশীৰ্বাদ কৰে আৰু যদি কেতিয়াবা যদি কিবা সুবিধা পাওঁ নিশ্চয় কৰিম আৰু সেইদিনাখনে মই ভাবিম যে অলপমান ছেটিছফাই হৈছে জীৱনত আচ্ছা ঠিক আছে আমি গম পালোঁ সন্তোষৰ মানে জুবিনদাৰ লগত কাম এটি কৰাৰ খুব ইচ্ছা এটা আছে আৰু আমিও তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ নিশ্চয় পূৰণ হ'ব ভালদৰে কামখিনি খালি কৰি যোৱা কিন্তু মই এইখিনিতে তোমাক আৰু এটা কথা কওঁ জুবিন দাদাক মই লগহে পোৱা নাই জানানে ইমান মানে সকলোৱে লগ পায় বহুত বেছি ব্যস্তও হয় সেইটোতো ক'বই নালাগে বহুত বেছি এভেইলেবলো হয় কিন্তু সকলোৰে বাবে মই এটা কথা কি ভাবোঁ মাজতে কেতিয়াবা ভাবোঁ আৰু যে সকলোৱে লগ পায় মই কিয় নাপাওঁ চ' সেইটো এটা বৰ চাগে তোমাৰ কাৰণে তেনেকুৱা এটা সময় ৰৈ আছে যিটো সময়ত তুমি ভালদৰে লগ পাবা আৰু কি ঠিক তুমি ডাইৰেক্ট কামৰ মাজেদি তুমি একেবাৰে লগ পাই যাব পাৰা কিন্তু ভাল লগা কথাটো হ'ল মই তেখেতৰ লগত ফোনত কথা পাতিছোঁ কিন্তু তেখেতৰ লগ পোৱা নাই আচ্ছা সেইটো এটা নিশ্চয় লগ পাবা ঠিক আছে তাকে এটা পাৰ্চনেল কুৱেশ্যন কৰোঁ সন্তোষৰ কাৰণে প্ৰেম কি বা গাৰ্লফ্ৰেণ্ড আছে নে নাই গাৰ্লফ্ৰেণ্ডটো বৰ্তমান নাই মই তোমাক সঁচা কথা কৈছোঁ আচ্ছা মাহঁতে ইণ্টাৰভিউটো চাবতো সেইটো কাৰণে মিছাও ক'ব পাৰে নহয় আচলতে মাহঁতে বুলি নহয় আচলতে যিটো সত্য মই সেইটো সত্যটোৱে কৈছোঁ আছিলে ভালপোৱা হয়তো সকলোৰে জীৱনলৈ আহে আৰু ভালপোৱাৰ আচলতে সংজ্ঞা দিবলৈ গ'লে অলপ কঠিনেই দিয়া আচলতে কি জানানে মোৰ জানো এনেকুৱা হৈছে নেকি কেতিয়াবা ভাল লাগে কেতিয়াবা বেয়া লাগে আৰু কিন্তু এটা কথা কওঁ যদি পৃথিৱীত কিবা যদি পবিত্ৰ বস্তু আছে সেয়া হৈছে প্ৰেম ভালপোৱা কাৰণ হিংসাৰ ক'তো স্থান নাই আজি তুমি জানাই যে আমাৰ সমগ্ৰ বিশ্বৰ লগতে তথা আমাৰ অসমতো যি এক মানে ভয়ংকৰ পৰিস্থিতি হৈ আছে যিটো সাম্প্ৰতিক পৰিৱেশ আচলতে মই যদি এটা মোৰ ব্যক্তিগত ফালৰ পৰা ক'ব যাওঁ হিংসাৰ পৰা আৰম্ভণি হোৱা নাই জানো ঠিক তেনেকুৱা এটা যে ক'বাৰ পৰা বস্তু আহিছে কিবা আহিছে কিন্তু আমি ভুক্তভোগী আজি গোটেইবিলাকে চ' সেইকাৰণে মই এটা কথা ভাবোঁ যদি পৃথিৱীত সকলো ফালে যদি আমি সৰুৱে ডাঙৰক সন্মান কৰা বা সৰুৱে ডাঙৰক সন্মান কৰা বা আমাৰ সমাজত যিখিনি তলখাপৰ মানুহ মই একজেক্টলি তলখাপৰ বুলি কোৱা নাই মোৰ দৃষ্টিত সকলো প্ৰায়বোৰ মানুহে মানুহ আৰু সকলো সমান আচলতে আমি ইজনে ইজনৰ কথা যেতিয়া আমি ভাবিম বিভক্ত কৰিব নালাগে আটাইতকৈ বেয়া কথা সেইটোৱে আৰু হিংসা মাজত আহিব নালাগে হিংসাৰ দেখিছাই তুমি পতন হয় তাৰপিছত তাকেই মানে প্ৰেমটো আচলতে তেনেকুৱা অকল যে নিৰ্দিষ্ট কোনোবা এগৰাকীৰ লগতে যে মোৰ প্ৰেম হ'ব ঠিক তেনেকুৱা নহয় আমি সমাজত প্ৰত্যেকজন মানুহৰ লগতে প্ৰেম এটা থকাটো এটা আন্তৰিকতা থকাটো উচিত আৰু প্ৰেমৰ সংজ্ঞা মই খুব বেছিকৈ দিবলৈও নাযাওঁ তোমাক হয়তো আগলৈ আৰু কিবা হ'ব পাৰে ঠিক আছে বাৰু আৰু আমি কথা পাতিম কিন্তু আৰু কি শুনাবা এতিয়া কি শুনাও আজি এনেকুৱা এটা পৰিৱেশত হ'লে অকণমান মাতটো ক্ৰেক হৈ যায় মানে নাৰ্ভাছ তুমি বিন্দাছ গাব পাৰা আমি একদম ঘৰুৱা পৰিৱেশতে যিহেতু কথাখিনি পাতি আছো গতিকে তুমি টেনশ্যন ল'ব লগা একো নাই তুমি ধুনীয়াকৈ মই আকৌ এটা জুবিন দাৰ গান গাইছোঁ আদেঙে আছো যে অকলে ৰ'দৰে মাজতে
আহি জীৱন হবানে মই অকণমান লিৰিক্সটো পাহৰিছোঁ না দে দা দে দা দা এই ফুটা ৰঙেৰে পখিলাৰ বাটেদি আহি জীৱন হবানে নাৰাদা ৰে ৰাদা উঠতে তুলি পুখুৰী যাৰ ধাৰণি নাচে বাউলি পোহৰৰ চিয়াহিতে পৰিছে চিটিকি আকাশে দিয়া ৰ'দৰে চিঠি মাটিয়ে জানা ল'লে সাৱতি খুব সুন্দৰ গীত এইটো খুব ধুনীয়া খুব ধুনীয়া এইবিলাক গীত আমি শুনি ইমান বেছি ভাল পাওঁ যিকোনো সময়তে আমি শুনিব পাৰোঁ আৰু মুড চেঞ্জ কৰি দিব পাৰে হয় নাই গতিকে সন্তোষৰ কণ্ঠত আমি ইমান ধুনীয়াকৈ গীত এটি শুনিলোঁ আৰু সন্তোষক আৰু এটা কুৱেশ্যন কৰোঁ যে তোমাৰ বৰ্তমান যিটো জাৰ্ণি কৰি আছা তুমি ষ্ট্ৰাগল কৰি আছা বৰ্তমান আৰু বহুখিনি কৰিছা আৰু বহুখিনি কৰিবলৈ বাকী আছে ঠিক আছে তো আৰু লকডাউনটোৰ বিষয়ে তুমি কি ক'বা যে লকডাউনটো তোমাৰ চলি আছে এতিয়া বৰ্তমান বিশেষ এটা নাই যিহেতু বহুতখিনি শিথিল কৰি দিছে আমাৰ তথাপি প্ৰথম 21 দিনটো বহুত বেছি ষ্ট্ৰিক্ট আছিলে বাপৰে আমাৰতো ঘৰৰ গলিটোলৈকে ওলালেও মানে পুলিচকে দেখা পাওঁ তেনেকুৱা টাইপৰ আছিলে কিন্তু এতিয়া যথেষ্টখিনি কৰি দিলে গতিকে আমি নিজেও সাৱধান হোৱাটো উচিত যিহেতু পৰিস্থিতি এতিয়াও ভাল হোৱা নাই দিনক দিনে বাঢ়ি গৈ আছে আক্ৰান্তসকলৰ সংখ্যা গতিকে আপোনালোকে ঘৰতে থাকি কেনে ভালকৈ থাকক প্ৰয়োজন হ'লে ওলাই আহক আৰু যিখিনি আমাৰ ব্যক্তিগত কাম কৰিবই লাগিব গতিকে তাৰ যিহেতু বিশেষ উপায় নাই সেইটো কাৰণে আৰু আমিও এনেকৈ লকডাউনৰ মাজতে অনুষ্ঠানবিলাক কৰি আছোঁ আপোনালোকক কিছু সোৱাদ দিবলৈ আৰু তুমি কি কৰিলা এবাৰ লকডাউনটোত বিশেষ তুমি গানৰ প্ৰেক্টিচ কৰিলা বা তুমি কিবা নতুন প্ল্যান কৰিছা আচ্ছা মই কওঁ তোমাক প্ৰথম কথা আমি কোনো ভবা নাছিলোঁ যে এনেকুৱা লকডাউন হ'ব বুলি সো মই লকডাউনৰ ঠিক আগে এটা বিহু গীত এটা মই গানৰ কাম অকণমান আগবঢ়াইছিলোঁ আৰু বিহু গীতটো কৰিছিলে বিহু গীতটোৰ কথা ক্ষীৰোদ দত্ত বুলি তেখেত এতিয়া বৰ্তমান খুব ভাল গীত লিখি আছে তেখেতে আৰু গীতটোৰ সংগীত কৰিছিলে ৰাজা শৰ্মা তেখেতেও খুব ধুনীয়া কাম কৰি আছে সো সেই গীতটো মোৰ ঠিক লকডাউনৰ আগতে মই যিখিনি প্ৰাৰম্ভিক পৰ্যায়ৰ যিখিনি কাম থাকে সেইখিনি মই কৰি এদাই হৈছিলোঁ তো তাৰপিছত হঠাৎ এনেকুৱা লকডাউন হৈ গ'ল কামখিনি মাজতে ৰৈ গ'ল একদম মানে মই মানে ভাবিছোঁ কি হ'ল গানটো ওলাবগৈ নে নোলাবগৈ মানে কোনোফালে কোনো এক্সপেক্টেশ্যন দেখা নাছিলোঁ সো তাৰপিছত সেয়া বাৰু সম্ভাৱ্য হ'লগৈ এটা সময়লৈ তাৰপিছত 21 দিনত মই কি কৰিলোঁ আচলতে যিহেতু মোৰ জনেটো মেলোডি তো মোৰ মানে কি মই যদিও 7 বছৰ শিৱসাগৰত থকা ঠিক মোৰ ভইচটো মানে বিহু এটাৰ কাৰণে ৰেডি নাছিলে আচলতে আৰু বিহু গীত এটা মই আচলতে যিটো গীতৰ কথা কৈছোঁ সেইটো এটা বিহুসুৰীয়া গীত আৰু বিহুসুৰীয়া গীতটো কৰি যথেষ্টখিনি কথাও গম পালোঁ যে আন গানবিলাকৰ দৰে বিহুটো অলপ ডিফাৰেণ্ট মানে মই তোমাক কি ক'ব বিচাৰিম মানে ধৰি লোৱা এটা ৰিডামৰ 52 ছেকেণ্ডছ আছে সেই 52 ছেকেণ্ডছৰে মানে ভিতৰত তুমি কাজটো কমপ্লিট কৰিবগৈ লাগিব তাত যদি তুমি এক্সট্ৰা কিবা সোমাই দিয়াগে গোটেই ট্ৰেকটো খেলি মেলি হ'ব চ' তাতেও এটা অভিজ্ঞতা হ'ল যে বিহু কেনেকৈ গাব লাগে ঠাচবিলাকনো কেনেকুৱা উচ্চাৰণনো কেনেকৈ কৰিব লাগে তাৰপিছত লাহেকৈ এৰি দিলেও নহয় বিভিন্ন ধৰণৰ কথা বহুত কথা শিকিবলগীয়া থাকে তো মই কি কৰিলোঁ কিছুমান পুৰণি বিহু তাৰপিছত তথাপিতো গীতটো বৰ এটা ভাল নহ'লগৈ তাৰপিছত হয়তো আমি শুনি ভালো পাব পাৰোঁ এটা মোৰ কথাটো তুমি ছেটিছফাইড হোৱা নাই তো কথাটো হৈছে হৈছোঁ কিন্তু ঠিক যিমান এটা মই ভাবিছিলোঁ যে হ'ব লাগিছিলে সিমান এটা ভাল নহ'ল এজ বিকজ অনলি মানে কি যিহেতু প্ৰথম বিহু গীত গাইছোঁ তাৰে আগতে বিহু গীত গায়ো পোৱা নাই চ'
চ' প্ৰথম বিহু গীত গাইছোঁ, অলপ নাৰ্ভাছনেছ থাকে স্বাভাৱিক। তাৰপিছত ঠিক তেনেকুৱা লকডাউনৰ সময়খিনিত মই প্ৰথমেই কৰিলোঁ বিহু গীত শুনা আৰম্ভ কৰিলোঁ, বিহু গীতবিলাক গাইছে কেনেকৈ। আৰু গীত এটা গোৱা যেতিয়া আমি ৰেকৰ্ডিঙত যাওঁ তেতিয়া বেলেগ গানবিলাকক শুনিহে আহি মই গানটো ৰেকৰ্ড কৰা নাছিলোঁ, এটা বিহু মই মাইণ্ডতে খেলি খেলি ঠিক তেনেকৈ বিহুটো শুনি শুনি আহিহে মই ৰেকৰ্ড কৰিছিলোঁ। তাৰপিছত বিহুৰ কথা শিকিলোঁ, তাৰপিছত অকণমান গীটাৰ বজাব শিকিলোঁ। চ' ঠিক তেনেকৈ লকডাউনৰ সময়টো পাৰ কৰিলোঁ। আচ্ছা, মানে ভালে ভালে গ'ল। ঠিকেই গৈছে। প্ৰথমতে অকণমান এডজাষ্ট কৰিবলৈ দিগদাৰ হৈ গৈছিলে, মানে কি মই ভাবিছোঁ এই ৰাম কি হ'ব এতিয়া, চবফালে বন্ধ, আকৌ চব্জি পাওঁ নে নাপাওঁ, ঠিক তেনেকুৱা এটা কথা। ওলাই আহিবলৈও ভয় লাগে, নাটনি হৈ গৈছিলে বাৰু যথেষ্টখিনি। বাৰু আমি যিহেতু গম পাইছোঁ সন্তোষে হিন্দী গায়, আমাক কিবা এটা শুনাবা নেকি? হিন্দী? আচ্ছা আচ্ছা, বাৰু দিয়া, কিবা এটা গুণগুণাই দিয়া অকণমান। तू ही है मुझको बता दे, चाहो मैं आना, अपने तू दिल का पता दे, चाहो मैं आना, तू ही है मुझको बता दे, चाहो मैं आना, अपने तू दिल का पता दे, चाहो मैं आना। থেংক ইউ। বঢ়িয়া, তাকে ভাল লাগিলে, ইমান ধুনীয়াকৈ গানবিলাক গাইছে। আৰু যিহেতু আমি তেওঁৰ লগত কথাও পাতি আছোঁ, তেওঁৰ বিষয়ে জানি আছোঁ, তো তোমাৰ কিবা প্লেন আছে নেকি যে তুমি বাহিৰত গৈ আৰু তুমি সংগীতৰ ওপৰত কিবা মানে ষ্টাডি কৰিবা, বা তোমাৰ পৰিকল্পনা আছে নেকি তেনেকুৱা? ঠিক তেনেকুৱা নিশ্চয় আছে বৰ্তমান। হয়, আছে তেনেকুৱা। আৰু মই ভাবোঁ সকলোৰে হয়তো জীৱনত সপোন থাকে। আচলতে সপোনটো আচলতে মই ভাবোঁ সপোন দেখাৰ হয়তো সকলোৰে অধিকাৰ আছে। আৰু ঠিক তেনেকৈ ময়ো কিছুমান সপোন ভাবি থৈ দিছোঁ। নাজানো কিমান দূৰ আগবাঢ়িব পাৰোঁ, নাজানো। আজি কালি যি এটা কম্পিটিশ্যনৰ যুগ, আৰু লগতে কিন্তু মই এটা কথা ক'ম, যদি নিজকে বিশ্বাসত ল'ব পাৰোঁ বা কৰ্মখিনি যদি ভালদৰে আগবঢ়াই লৈ যাওঁ, আৰু যদি সকলোৰে ইচ এণ্ড এভৰি ওৱানৰ যদি আমাৰ সহায় সহযোগিতা থাকে, নিশ্চয় হয়তো কিবা অলপ ক্ষেত্ৰত অলপ সফল হ'বগৈ পাৰিম। সপোন আছে, সপোন তেনেকৈ অকণমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কাম কৰিবলৈ মই একদম নিৰ্দিষ্টকৈ যে মই বলিউড বা হলিউড ঠিক তেনেকৈ এটা ব্ৰেণ্ড নেম বা ঠিক তেনেকৈ ক'ব বিচৰা নাই। হয়তো সেইটো বহুতৰে বাবে সপোন, আৰু সেয়া এক মানে এক বিৰল শক্তি বুলি ক'ব লাগিব। তুমি শিক্ষা গ্ৰহণ কৰি তুমি অসমতো কাম কৰিবা। চ' তাতে অলপ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কাম কৰিবলৈ বহুত মন আছে। আৰু মই তোমাক এইখিনিতে এটা কথা ক'বলৈ পালে ভাল পাম। নিশ্চয়। আচলতে কি হৈছিলে, মোৰ দুজনমান দাদা, তেখেতসকলে বৰ্তমান বম্বেতে কৰ্মৰত আৰু বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত সিহঁতে। আৰু তাৰে প্ৰায় দুজন দাদা আচলতে সংবাদ মাধ্যমৰ লগত জড়িত। চ' তেখেতসকল দাদাও মোক সৰুৰ পৰা লগ পাইছে আৰু যথেষ্টখিনি সহায় সহযোগিতা কৰে। মানে প্ৰত্যেকটো ক্ষেত্ৰতে, আৰু ক'ৰবাত যদি কিবা কম্পিটিশ্যন হয়, পটককৈ মেছেজ এটা কৰি কয় যে সন্তোষ তাত কম্পিটিশ্যন এটা হৈ আছে, তুমি যাবা, পাৰ্টিচিপেট কৰিবা, ৰৈ নাথাকিবা। তো তাৰপিছত কি হৈছিলে, তাৰে সেই কেইজন দাদাৰ ভিতৰতে এজন দাদা আছিলে মোৰ, অংকিত বুলি, মই তেখেতৰ নামটো লৈছোঁ। অংকিত দাদা বুলি এজন দাদা আছিলে। সেই দাদাজনে মানে মোক প্ৰায় সকলো ক্ষেত্ৰতে মোক মানে আগভাগ ল'ব কয়। আৰু য'তেই নহওক, মোক কেতিয়াবা এনেকৈও কয় যে টেলেণ্ট হাণ্ট এটা হৈ আছে গুজৰাটত, তুমি যাব পাৰিবানে? মোৰ কাৰণে এটা সকলো সময়তে সম্ভৱপৰ হৈ নুঠে। চ' কি হৈছিলে, মোৰ মাজতে তেখেতে মানে কিছুমান তাৰে বম্বেৰে কিছুমান ফিল্মছৰ লগত জড়িত হৈ আছে। তেখেতে মানে তাতে যাকে পায়, যাকে লগ পায় যে মোৰ এজন ভাইটি আছে, সি খুব ধুনীয়া গীত গাই, ৰেকমেণ্ড কৰে। আৰু তো তেখেতে ৰেকমেণ্ড কৰিলে। কিছুমান মই সৰু সুৰা মানে মুভিজ পাইছিলোঁ, মানে বলিউডৰ ফিল্মছ নহয়, আচলতে নন বলিউড বুলি ক'ব লাগিব। তাৰে কিছুমান মানে মাৰাঠী ফিল্ম আছিলে, তাতে মই গান গোৱাৰ সুবিধা মই কেইবাবাৰো পাইছোঁ। কিন্তু কথাটো হৈছে, সেই পটককৈ কয় যে তুমি এটা সময় নিৰ্ধাৰণ কৰি দিয়া আচলতে, যে এইখিনি সময়ৰ ভিতৰতে তুমি আহি যোৱা। কিন্তু মোৰ বাবে সেইটো সম্ভৱপৰ নহয় আচলতে। হয়তো সেয়া পৰিৱেশৰ লগতো অলপ জড়িত হয়,
মানে কথাটো খাপ খাই থাকে আচলতে পটককে আমি কতো যাওঁ বুলি ক'লে যাব নোৱাৰিবও পাৰো তো ঠিক তেনেকুৱা কিছুমান বহুত সুবিধা পায়ো মানে হেৰুৱাইছো আৰু অসমত কিন্তু মই বিশেষকৈ ক'ব লাগিব আজি মই প্ৰিয়ংকা বাৰ লগতো মই কেইবাখনো মঞ্চত গীত গাইছো হয় মই সেইটো খুজিম বুলি ভাবিছিলো দীপলিনা বাৰ লগতো মই কেইবাখনো মঞ্চত গান গাইছো ঠিক তেনেকৈ আগবাঢ়ি গৈ আছো আৰু আগলৈ বিচাৰিম যে কিবা অলপ কৰিব পাৰিলে ভাল পাম তাকে এনে যোৱা বছৰটো তুমি যথেষ্ট কেইখন মঞ্চ অনুষ্ঠান কৰিছা পৰিবেশন কৰিছা ভিডিঅ'জ যেহেতু তাক মতাৰ আগতে আমি তেওঁৰ বিষয়ে অকমান হলেও ষ্টাডি কৰিবলৈ ট্ৰাই কৰো গতিকে আমিও আলোচনা কৰিছিলো গতিকে তুমি যেহেতু মঞ্চ অনুষ্ঠানবিলাক কৰিছিলা তো এইবাৰ যথেষ্ট ব্যতিক্ৰম তো এইবাৰ কোনোবা ফেচবুক লাইভ আহিছে তো তেনেকৈ হয়তো অকমান সময়বিলাক অতিবাহিত কৰিছে যে যোৱা বছৰ যেনেকে ঘূৰি ফুৰি কেনে ইঠাইৰ পৰা সিঠাইলৈ যোৱা যিমান ভাগৰ লাগিলেও সেইটো অনুভৱ নহয় হয় না মানে গান গোৱাৰ যিখিনি সময়ত আমি গাই থাকিম যেতিয়া আমি ৰাইজৰ মাজত যাম ৰাইজক দেখা পোৱাৰ পিছত সেইটো ভাগৰ নাথাকে আচলতে বৰ বেলেগ শক্তি বুলি ক'ব লাগিব বেলেগ শক্তি এটা ঐশ্বৰিক শক্তি এটা আহি যায় যেটো মানে একো বস্তুৰ লগতে কম্পেয়াৰ কৰিব নোৱাৰি আৰু মই নিজেও কওঁ ইমান বেছি ভাল লাগি যায় সেইটো সময়ত ষ্টেজৰ পৰা নমাৰ পিছত আৰু ভাগৰ লাগিব তুমিতো ভালকে গম পাবা তুমি এগৰাকী কণ্ঠশিল্পী আৰু মই আপোনালোকক ক'ব বিচাৰিম তাই খুব she is holding a good position now আৰু তাই খুব ভাল কাম কৰি আছে আৰু মই তাইক যথেষ্টখিনি অভিনন্দন জ্ঞাপন কৰিছো তাই যাতে আগলৈ তুমি যাতে আগলৈ আৰু বিৰাট বেছি ভাল কাম কৰি গৈ থাকা তাৰ বাবে মই তোমাক অভিনন্দন দিছো বহুত বহুত ধন্যবাদ সন্তোষ আমি একচুয়ালি লগো পাই থাকো মাঝে মাঝে একেলগে অনুষ্ঠান পৰিবেশনো কৰিছো তাই তোমাৰ লগতো মই প্ৰগ্ৰাম কৰিছো আমি একেলগে খানাপাৰাত আসুৱে পতা এখন আমাৰ অনুষ্ঠান আমি একেলগে ষ্টেজখন শেয়াৰ কৰিছিলো একেলগে তাৰ পিছতে আমি আৰ্য কলেজৰ থিম সং এটা আমি একেলগে গাইছিলো যোৱা বছৰ যেটো ৰেকৰ্ড হৈছিলে ভিডিও শুট হৈছিলে হেতু আমি একেলগে কাম কৰিছিলো তাৰ পিছত তেনেকৈ মাঝে মাঝে লগ পাই থাকো আমি শো কৰিছো গণেশগুৰিটো এখন কৰিছিলো তেনেকৈ মাঝে মাঝে সংগীতৰ জৰিয়তে হক এটা ভাল বন্ধুত্ব স্থাপন হৈছে আমাৰ মাজত আৰু এই বন্ধুত্ব অটুট থাকক সদায় থাকক আৰু হেতু ভাবে আজি তোমাক এলে বিচাৰিলো ভাল লাগিল তুমি আহিলা আৰু যেহেতু সময় আমাৰ যথেষ্টখিনি কম গতিকে হেখত তুমি আমাক কি শুনাবা আৰু কি শুনাই বিদায় লবা কি শুনাই বিদায় লম আসলতে তোমাৰ ভাল লগা তুমি যি ভাল পোৱা ঠিক আছে গোৱা কিবা এটা বৰ্তমান তোমাৰ যেটো মনত আহি আছে তুমি যদি তোমাৰ বিহুটো গাব বিচাৰা বিহুটো গাই দিব পাৰা মই বিহুটো গাই দিছো বিহুটা খুব ধুনীয়া বিহু হাই হাই ঐ তুমি পঢ়া কলেজত হাই হাই ঐ ময়ো নাম লগালো হাই হাই ঐ বিএ পাছ কৰিলো হাই হাই ঐ চাকৰি নাপালো ঘৰলৈ আহি মই জানৈ খেতিতে ধৰিলো তিনিআলিৰ মূৰতে জানৈ দোকান এখন খুলিলো ধন জমা কৰি তোমাক আনিম বুলি এইবাৰ মই ভাবিছো জানৈ এবাৰ মই ভাবিছো জানৈ এবাৰ মই ভাবিছো ধন্যবাদ বঢ়িয়া যেহেতু অকণমান সময় আছে গতিকে তোমাক আৰু এটা তুমি আৰু বৰ্তমান কি প্ল্যান কৰি আছা বৰ্তমান আৰু তুমি ধৰাচোন এতিয়া লকডাউনটো লাহে লাহে পৰিস্থিতি যেটো ভালৰ পিনে আহিলে আৰু নতুনকৈ কামবিলাক যেটো আৰম্ভ হৈছে অলমোষ্ট ষ্টাৰ্ট হৈ গৈছে সব কাম তো গতিকে আৰু তুমি এতিয়া নতুনকৈ কি কাম আৰু হাতত লম বুলি ভাবিছা তুমি কিবা প্ৰজেক্ট তুমি আৰু হাতত লৈছা নেকি আসলতে মোৰ কেইটামান গীত ওলালে আৰু যেটো নেক্সট এটা প্ৰজেক্ট মই ভাবিছো এটা খুব ধুনীয়া আধুনিক মেলোডি সং এটা কৰাৰ আৰু মই এনে ভাবি থৈ দিছো যে গীতটো মই তোমাক কৈছো আজি সকলো আছে চাৰণ মহন্ত বুলি যেখেত সংগীত পৰিচালক মই তেখেতৰ দ্বাৰা মানে এটা গীত কৰাৰ খুব ইচ্ছা আছিল আৰু বৰ্তমান সময়ত তেখেতৰ সংগীতবিলাক বৰ ভাল লগা সংগীত মনটো খুব ভাল লাগি যায় তো তেখেতৰ খুব ইউনিক আৰু খুব ভাল কাম কৰি আছে কনসেপ্টবিলাক ভাল মই তেখেতৰ লগত এটা গীত কৰাৰ কথা ভাবি আছো আৰু সময়ৰ লগতে মই সকলোলৈ আগবঢ়াই দিম গীত আচ্ছা আমিও যথেষ্ট আশাবাদী তেওঁ ইমান ধুনীয়াকৈ কামবিলাক কৰি আছে আৰু আগন্তুক দিনতো আমি তেওঁৰ পৰা আমি গান যথেষ্ট আশা কৰিব পাৰো ভাল ভাল আমাক উপহাৰ হিচাপে দি থাকিব আৰু লগতে আপোনালোকক কওঁ যে আমাৰ অনুষ্ঠানটো আৰু বেছি দীঘলীয়া নকৰো এইখিনিতে আমাৰ এই অনুষ্ঠানটি আপোনালোকে চাব পাৰিব আমাৰ ফেচবুক পেজ ব্যতিক্ৰম গ্ৰুপ যেটো আপোনালোকে ফলো কৰি থৈ দিব লগতে গোটেই সম্পূৰ্ণ ভিডিওটো আমি ইউটিউব চেনেলতো আপলোড কৰিম যেটো আমাৰ আছে
ব্যতিক্ৰম ডিজিটেল বুলি গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক আমি তাতেই আপলোড কৰিম আপোনালোকে চাব পাৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত নিশ্চয় শ্বেয়াৰ কৰিব আৰু সন্তোষক এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু শেষত তুমি আমাৰ ব্যতিক্ৰম গ্ৰুপৰ ফালক কিবা ক'ব বিচাৰিবা নেকি যিহেতু আমাৰ একদম নতুন অনুষ্ঠান নিশ্চয় মই প্ৰথমে ক'ব বিচাৰিম যিটো এটা প্ৰচেষ্টা এই প্ৰচেষ্টাটোক মই অনুষ্ঠানটোৰ নামেই প্ৰচেষ্টা আমাৰ নেকি আচ্ছা ন মই ভাবি আছো ব্যতিক্ৰম বুলি আচ্ছা সেইটো আসলে গ্ৰুপটোৰ নাম চাগে আমাৰ গ্ৰুপটোৰ নাম হয় আচ্ছা যেহেতু যি কি নহওক মই তোমালোকৰ যিটো এটা প্ৰচেষ্টা সেই প্ৰচেষ্টাটোক মই যথেষ্টখিনি সন্মান দিছোঁ আচলতে আমাৰ দৰে উঠি অহা প্ৰজন্মবিলাক কিবা এটা কৰাৰ সুবিধা বা নিজকে অকণমান মানুহৰ আগত দাঙি ধৰাৰ কাৰণে বা মানুহক চা চিনাকি দিয়াৰ কাৰণে যি এটা প্ৰচেষ্টা লৈছা মই তাৰে শলাগ লৈছোঁ আৰু সমূহ কৰ্মকৰ্তা মই এই ব্যতিক্ৰম ডিজিটেলৰ যিমান কেইজন সমূহ কৰ্মকৰ্তা আছে মই তেখেতসকললৈ অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে তোমাক আচলতে তোমাৰ লগত বাহিৰত বহুত বেলেগকৈ কথা পাতিম বাৰু কিন্তু আজি এইখিনি সময়ৰ কাৰণে তুমি মাতিলা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক ঠিক আছে এইখিনিকে সন্তোষকো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ্তমান এইখিনি এনেকুৱা এটা পৰিস্থিতিৰ মাজতো সি ইমান দূৰৰ পৰা আহি কিনে মোৰ লগত এইখিনি সময় কটোৱাৰ বাবে আৰু আমাক ইমান ধুনীয়াকৈ কথাবিলাক ধুনীয়াকৈ বিতংভাৱে বুজাই দি কিনে আৰু গীতসমূহ শুনোৱাৰ বাবে এইখিনিতে আপোনালোকৰ মাজৰ পৰা মই কৰবী কাশ্যপে বিদায় লৈছোঁ আন এটি অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ